শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। নমস্কাৰ, এয়া বট্ৰদবা থান নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ বৰদোৱাত অৱস্থিত। মাত্ৰ 17 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইয়াতে বট্ৰদবা থানৰ প্ৰতিষ্ঠা কৰিছিল। এই বট্ৰদবা থানখনৰ আন এটা বিশেষত্ব হৈছে যে গুৰুজনাই প্ৰতিষ্ঠা কৰা এখন সৰ্বপ্ৰথম থান আৰু ইয়াতে তেওঁ প্ৰচাৰ কৰা একশৰণ নাম ধৰ্ম অৰ্থাৎ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছিল। বৰদোৱাতেই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম কীৰ্তন ঘৰ স্থাপন কৰিছিল আৰু ইয়াতে বৈকুণ্ঠ পদ অংকন কৰি চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। বৰদোৱা সত্ৰৰ ভিতৰত থকা পবিত্ৰ আকাশী গংগা দৌল মন্দিৰ পাদশিলা গৃহ য'ত শংকৰদেৱৰ ভৰি পতাৰ চিহ্ন আছে বুলি জনা যায়। মণিকূটসহ কীৰ্তন ঘৰ, সাঁচি গছ, টেম্পুৱানী যান, শংকৰদেৱৰ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদিয়ে সত্ৰখনৰ ঐতিহ্য বহন কৰি আহিছে। 1470 চনত 21 বছৰ বয়সতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰথম বৰদোৱাতে ফাকুৱা অৰ্থাৎ দৌল উৎসৱৰ সূচনা কৰিছিল। বৰ্তমান সময়ত বৈষ্ণৱ গুৰুসকলৰ লগতে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাৰ জন্ম মৃত্যুৰ তিথি, নন্দোৎসৱ, জন্মাষ্টমী, ভাদ মাহৰ নাম কীৰ্তন, অংকীয়া নাট, অংকীয়া ভাওনা আদি উৎসৱ পালন কৰা হয়। কিনো তোমাৰ লীলা গুৰু, কিনো তোমাৰ লীলা, শংকৰ গুৰু নাম ধৰি নামৰ দোকান দিলা। মহাপুৰুষ দুয়োজনাৰ দুখানি চৰণে কায় বাক্য মনে আমি পক্ষী শংকৰ গুৰুৱে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ
সমস্ত কাষ্টতে বহনি আচন্ত ব্যাপী ঘড়ীখন বিনে তাকো নজানে কদাপি কাঠত অগ্নি লুকাই থাকে তাত ঘৰখন হ'লে অগ্নি প্ৰজ্বলিত হয় আমাৰ তেনেদৰে সমস্তৰে হৃদয়ত আমাৰ নাম আছে আমি নিজেই সেই নাম মুখে প্ৰকাশ কৰিব লাগিব হয়নে আই ভাল হৈছে আই এই যে আপোনালোকে মাজে মাজে হাতখনে খুব অভিনয় সূচক কৰিছে সেইখিনি এৰিব লাগে নাম ইয়াৰ পৰা আহে কিন্তু নাম হাতৰ পৰা নাহে হাতৰ চাপৰিত নামৰ তাল ধৰা হয় অংগী ভংগী অভিনয়খিনি কৰা নহয় এইবোৰ ধৰক হস্ত এটা এই হস্তবোৰ প্ৰয়োগবোৰ আপোনালোকে এৰিব ভাল হ'ব কংসৰ বন্ধ কাৰাগাৰে ও যদুৰায় দৈৱ কীত জন্ম লৈলা অষ্টমী দিনা কংসৰ ভয়ত বসুদেৱে থলে পলু আই তুলি তালি ডাঙৰ কৰে নন্দ যশোদা হে কংসৰ বন্ধ কাৰাগাৰে ও যদুৰা দৈৱ কীত জন্ম লৈলা
ৰাম এই শিশু ভাবে গকুলতে কিৰিলা পাৰ সাধিলা অনেক পিতি নন্দ যশোদাৰ ফুলবাৰী আইসকল সকলোকে নমস্কাৰ জনাইছোঁ। ভাল হৈছে আই, দলীয় ঐক্য আপোনালোকৰ সুন্দৰ। আগলৈ আকৌ এটা পৰামৰ্শ দিওঁ, আপোনালোকে বিলম্বনতে যে 3 চাপৰিটোও দিলে, খৰ চাপৰিও দিলে, পাৰিলে বিলম্বনতে ৰাখিব। আপোনালোকে দুটত যে তালে মানে উঠাই লৈ গৈছে, এইটো ভাল হৈছে, সুন্দৰ হৈছে। বিলম্বনতে আপোনালোকে খৰ চাপৰিও দিলে, 3 চাপৰিও দিলে, মন কৰিছেনে কথাটো? আগলৈ সেই কথাটো অকণমান পৰিত্যাগ কৰিব, তালে মানে উঠাই লৈ যাব দেই। আমি যেতিয়া হৰিনাম গাবলৈ আহিম তেতিয়া আমাৰ নাম হৃদয়ত থাকিব লাগিব, হৃদয়ৰ পৰা আহিব লাগিব। গতিকে মই আইগৰাকীক এটাই অনুৰোধ কৰিম, আৰু অকণমান মাতষাৰ
আপুনি উলিয়াই দিবচোন, তেতিয়া নামষাৰ আৰু ফুটিব, আৰু ভাল লগা হ'ব। আমি আপোনালোক আটাইৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক যাতে শক্তিমন্ত হৈ থাকে সদায় হৰি গুণ গাবলৈ। কৃষ্ণ। অন্ধকাৰ ৰাতি মেঘে কৰে শিলা বৃষ্টি, ঘনে ঘনে পৰে বজ্ৰপাত, তেজীয়া বৈকুণ্ঠপুৰী জনমল ভিলা হৰি, স্থান লৈলা দৈৱ কি কুলাত, স্থান লৈলা দৈৱ কি কুলাত। কৃষ্ণ। কাৰাগাৰে গোসাঁই জন্ম, ঘূৰাই মা নিশা, শিলা বৃষ্টি মেঘৰ নাদে, কঁপাইব সুন্ধৰা, এহে কাৰাগাৰে গোসাঁই জন্ম, ঘূৰাই মা নিশা, শিলা বৃষ্টি মেঘৰ নাদে, কঁপাইব সুন্ধৰা, হে ৰাম পালিব হৰিয়া একো গমকে বহুদেৱে যোগমায়াত আনিলে শলা, এহে কাৰাগাৰে গোসাঁই জন্ম, ঘূৰাই মা নিশা, শিলা বৃষ্টি মেঘৰ নাদে, কঁপাইব সুন্ধৰা, শিলা বৃষ্টি মেঘৰ নাদে, কঁপাইব সুন্ধৰা, শিলা বৃষ্টি মেঘৰ নাদে, কঁপাইব সুন্ধৰা, এ ৰাম চেতনা পাই পহৰিয়ে শুনিলে কন্দন,
সবক জনালে শিশু লভিলে জনম নাই 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 কংস ভাবি কে নাপায় পুত্ৰ সলনি চোন জনম লভিলে কৈ নাই চুপি কান্দে বহুদেৱ দৈৱ কি কাৰাগাৰে আছে পৰি ভাগ্যকে ধিয়াই চুপি কান্দে আই ভাল হৈছে আপুনি আৰু অকণমান মাতটো বলিষ্ঠ কৰি উলিয়াবলৈ যত্ন কৰিব অনুশীলন কৰিব আকৌ আহিব কৃষ্ণ আসন লতে সকলোৱে একেলগে একে ধৰণৰ আসন ল'বচোন আৰু ভাল হ'ব আমাৰ শুভেচ্ছা আছে আপোনালোকে সুন্দৰভাৱে নাম পৰিৱেশন কৰিছে আপোনালোকৰ নামেৰে জগত পোহৰ কৰক তাকে কামনা কৰিছোঁ Go
সোণাৰ দাম বৰগীত সমূহ অসমীয়াৰ প্ৰাণ সুৰৰে পাতিলে শৰাই নামৰো প্ৰচাৰ শংকৰ মাধৱ দুয়ো গুৰু ভক্ত হেম হাৰ এ ৰাম ৰাম কীৰ্তন আদি কৰি গুৰু জনাৰ দাম বৰগীত অসমীয়াৰ প্ৰাণ সুৰৰে পাতিলে শৰাই নামৰো প্ৰচাৰ শংকৰ মাধৱ দুয়ো গুৰু ভক্ত হেম হাৰ এ ৰাম ৰাম যত আছে ধৰ্ম কৰ্ম ত্যাগ যজ্ঞ ধ্যান সবাৰো পৰত আছে ৰাম কৃষ্ণ নাম বৰগীত লিখিলে গুৰু দুয়ো জনাই বৰগীতৰ সুৰৰ ধ্বনি আছে অসম তিনি অসমীয়াৰ প্ৰাণ সুৰৰে পাতিলে শৰাই নামৰো প্ৰচাৰ শংকৰ মাধৱ দুয়ো গুৰু ভক্ত হেম হাৰ এ ৰাম শংকৰ গুৰুৱে ভাওনা পাতিলে গায়ন বায়ন লগতে লৈ
ভকত মাতিবলৈ মাধৱদেৱ পঠালে হাততে বটাতে তামোল পাণ লৈ ৰাম জয় গুৰু শংকৰ পাৰিজাতৰণ আৰু ৰুক্মিণী হৰণ ৰাম বিজয় আৰু এখন খালি অদম পত্নী প্ৰসাদ কেলি গোপাল শংকৰে ৰচিলে অসমীয়াৰ জাতি ভঁৰালো জ্বলাই ৰাখিলে পাৰিজাতৰণ আৰু ৰুক্মিণী হৰণ ৰাম বিজয় আৰু এখন খালি অদম পত্নী প্ৰসাদ কেলি গোপাল শংকৰে ৰচিলে অসমীয়াৰ জাতি ভঁৰালো জ্বলাই ৰাখিলে নাট লিখি চিত্ৰ আঁকি মানৱক বুজালে সিংহযাত্ৰা নাটকখনি প্ৰথমে কৰিলে চতুৰ্ভুজয় অষ্টভুজয় ৰূপক ধৰিলে সাত দিন সাত ৰাতি ভাওনাকো দেখাইলে পাৰিজাতৰণ আৰু ৰুক্মিণী হৰণ ৰাম বিজয় আৰু এখন কালি অদম পত্নী প্ৰসাদ কেলি গোপাল শংকৰে ৰচিলে অসমীয়া জাতি ভঁৰালো জ্বলাই ৰাখিলে কিনো তোমাৰ লীলা শংকৰ গুৰু কিনো তোমাৰ লীলা অ সাত বৈকুণ্ঠৰ চিহ্ন আঁকিয়াতে খালা শংকৰ গুৰু কিনো তোমাৰ লীলা কিনো তোমাৰ লীলা শংকৰ গুৰু কিনো তোমাৰ লীলা আমি মোৰ সমতি নাজানো ভকতি সমাজে বেয়ামি মাগো শংকৰ গুৰু কিনো তোমাৰ লীলা অ কিনো তোমাৰ লীলা শংকৰ গুৰু কিনো তোমাৰ লীলা সাত বৈকুণ্ঠৰ চিহ্ন আঁকিয়াতে খালা শংকৰ গুৰু কিনো তোমাৰ লীলা অ ৰাম জয় কোটি কোটি আইসকল আপোনালোকে এই পবিত্ৰ হৰিগৃহত আমাৰ ৰঙৰ অনুষ্ঠানত আহি নাম পৰিৱেশন কৰিলে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আই আৰু অকণমান অনুশীলন কৰি আকৌ আহিব দেই কৃষ্ণ কৃষ্ণ যত আছে ধৰ্ম কৰ্ম জাগ যজ্ঞ ধ্যান সবাৰো ওপৰত আছে ৰাম কৃষ্ণ নাম গতিকে আপোনালোকে কৃষ্ণ নাম ইয়াত গাবলৈ আহিছে গুৰুজনাৰ প্ৰশাস্তি বখানিবলৈ আহিছে শংকৰ গুৰুজনাৰ প্ৰশাস্তি বখানিবলৈ আহিছে ভাল হৈছে আৰু ভাল হ'ব আপোনালোকে আখৰা অলপ কৰিব লাগিব আৰু নামৰ আখৰা নাই নামৰ মহিমা আছে গতিকে সেই মহিমাৰে আপোনালোক মহিমামণ্ডিত হৈ ৰওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ